Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোক যিসকলে ইতিমধ্যেই ডিগ্ৰী যি ফাৰ্ষ্ট সেম আছে তাত এডমিশন ললে এনইপি যিসকল হয় আৰু সাধাৰণতে আপোনালোকৰ যেহেতু এডমিশন ইতিমধ্যে হৈ গল বহুতো ডিপাৰ্টমেন্টত সো আজি যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিভাগত এডমিশন বিলাক ললে ফাৰ্ষ্ট সেমত এনইপি যিখিনি ফাৰ্ষ্ট সেমত লৈছে সেইসকলৰ কাৰণে যেহেতু তেওঁলোকে এতিয়া ক্লাছ বিলাক লাহেকৈ আৰম্ভ হ'ব আৰু এই ক্লাছ বিলাক আৰম্ভ হোৱাৰ লগে লগে আপোনালোকক সাধাৰণতে সিলেবাসৰ দৰকাৰ হ'ব সো আপোনালোকে কেনেকৈ সিলেবাসখন চাব পাৰিব বা আপোনালোকে সিলেবাসখন ডাউনলোড কৰিব পাৰিব তাৰ ওপৰতে আপোনালোকক এই ভিডিওটো মই প্ৰস্তুত কৰিছো সো ভিডিওটি আপোনালোকে হলকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো যিসকল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত সাধাৰণতে এডমিশন লৈছে যিবিলাক কলেজ আছে তাত আৰু সেই কলেজ বিলাকত ফাৰ্ষ্ট সেমত বিভিন্ন হয়তো ডিপাৰ্টমেন্টত আপোনালোকে এডমিশন লৈছে আৰু এটোত আপোনালোকে সিলেবাসখন চাবৰ কাৰণে আপোনালোকে আহিব লাগিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যেটো অফিচিয়েল ৱেবছাইট আছে dibru.ac.in এই ৱেবছাইটত আহিব আৰু অহাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ যেটো ইন্টাৰফেস আপোনালোকে দেখিছে তাতে হেতু দেখিবলৈ পাব আৰু তললে আপোনালোকে স্ক্ৰল ডাউন যেতিয়া কৰিব স্ক্ৰল ডাউন কৰাৰ লগে লগে সাধাৰণতে আপোনালোকৰ ওচৰত ইয়াত বহুত কেইটা অপচন দেখিব আপোনালোকে সো যেটো আপোনালোকে দেখিছে 5 ইয়াৰ ইন্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামৰ বিষয় আছে বিভিন্ন আপোনালোকৰ বস্তু আপোনালোকে দেখিবলৈ পাব সো ইয়াত আপোনালোকে যেটো 4 ইয়াৰ আন্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰাম এজ পাৰ এনইপি 2020 বুলি লিখা আছে তাতে ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত যিখিনি সিলেবাস যেটো ৰেগুলেশনস সকলো বিলাক তথ্য আপোনালোকে দেখিবলৈ পাব আৰু ইয়াত যিখিনি তথ্য আপোনালোকক দেখুওৱা হৈছে আপোনালোকক ৰিভাইজ সিলেবাস বিষয় আপোনালোকক দেখুওৱা হৈছে বা FIUGP যিখিনি আছে অৰ্থাৎ যিখিনি এনইপিৰ হয় তেওঁলোকৰো সিলেবাসখিনি যেহেতু দিয়া আছে সো আপোনালোকে যদি চাই তেতিয়া হলে দেখিব আৰ্টছৰ যদি চাই আসামিজ বেঙ্গালী বড়ো কমিউনিটি সায়েন্স ইকোনমিক্স এডুকেশন ইংলিশ হিন্দি হিস্ট্রি ফিলসফি পল সায়েন্স সাইকোলজি সংস্কৃত সোশিয়োলজি যিখিনি BSc আছে তেওঁলোকৰ কাৰণে আছে এন্থ্ৰোপোলজি বায়োটেকনলজি এণ্ড বায়োইনফৰমেটিক্স বটনী কেমিষ্ট্ৰি কমিউনিটি সায়েন্স কম্পিউটাৰ সায়েন্স ইলেক্ট্ৰনিক্স জিওগ্ৰাফি জিওলজি ম্যাথমেটিক্স ফিজিক্স ষ্টেটিষ্টিক্স জুলজি কমাৰ্চ যিসকল আছে বিকম ফাইনান্স মাৰ্কেটিং হিউম্যান ৰিসোৰ্স ম্যানেজমেন্ট বেংকিং এণ্ড ৰিসোৰ্স ম্যানেজমেন্ট গুটেখিনি কাৰণে আছে তাৰ পাছত আগৰ যিবিলাক সিলেবাস আছিল সেইখিনিও আপোনালোকে চাব পাৰিব সো সেইখিনি আপোনালোকে ইয়াতে গুটে ডিটেইলছ খিনি আসলতে পাই যাব যিখিনি সিলেবাস আপোনালোকে আগতে যিসকলে পঢ়িছিলে তেওঁলোকৰ কাৰণে আৰু যিবিলাক আপোনালোকৰ GEC আছে বা বিভিন্ন VSc যিবিলাক সাবজেক্ট হ'ব তাৰো যি সিলেবাস বিলাক সাধাৰণতে আছে যেহেতু আপোনালোকে জানে যে আপোনালোকৰ কেৱল দুটা সাবজেক্টে নাথাকে আপোনালোকৰ আৰু বিভিন্ন সাবজেক্ট এড হৈ যাব যেনেকৈ মেজৰ মাইনৰ VAC থাকিব GEC থাকিব SEC থাকিব গুটেখিনি বস্তু যেহেতু থাকিব গতিকে সেইখিনি আপোনালোকৰ যিখিনি সিলেবাস সেই সিলেবাস বিলাকো সাধাৰণতে আপোনালোকে ইয়াত পাব সো আপোনালোকে যদি আৰু বিতংকৈ যদি জানিব বিচাৰে অৰ্থাৎ এই সিলেবাস বিলাকৰ ওপৰত সো সেই বিতংকৈ আপোনালোকক গুটে ভিডিওটো মই আপোনালোকক দি দিম অৰ্থাৎ যিখিনি VSc আছে বা SEC আছে তেওঁলোকৰ কাৰণে আপোনালোকে ইয়াতে যদি আপোনালোকে যিকোনো সিলেবাস ডাউনলোড কৰি ল'ব পাৰে আৰু ডাউনলোড কৰি আপোনালোকে যিখিনি থাকিব তাৰ মতে আপোনালোকৰ সাধাৰণতে গুটে বস্তুখিনি আহিব সো বিভিন্ন জনে পিছত গম পাব আসলতে যে VSc যিসকলৰ আছে VSc যেহেতু এটা সাবজেক্ট গতিকে সেই বিষয়টো আসলতে কোনে কোনে লৈছে কোনে কোনে নাই লোৱা গুটেখিনি ডিটেইলছ আপোনালোকে ইয়াত পাবলৈ চেষ্টা কৰিব আৰু লগতে ডাউনলোড কেনে কৰিব আপোনালোকে ডাউনলোড কৰিবৰ কাৰণে মাথো যেটো সাবজেক্ট আছে তাতে ক্লিক কৰি দিলে ধৰক মই কিবা এটা যদি ক্লিক কৰো এটো ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে মোছত সেই যেটো সিলেবাস সেই সিলেবাসখন মোছত আহি যাব আৰু ইয়াত আহাৰ লগে লগে মই সেই সিলেবাসখন ডাউনলোড যেহেতু হৈ যাব আপোনালোকে চাব পাৰিব তাৰ মতে আপোনালোকে কিতাপ বিলাক যিবিলাক আপোনালোকৰ কিতাপ দৰকাৰ হ'ব সেই সিলেবাসখন চোৱাৰ লগে লগে তাৰ মতে আপোনালোকে কিতাপ বিলাকো ল'ব পাৰিব সো ইয়াত আসলতে অলপমান টাইম লাগিছে কানেকশন টাইম আউট দেখাইছে কিন্তু আপোনালোকে যদি কৰে নিশ্চয় ইয়াত ইজিলি আপোনালোকে আসলতে ডাউনলোড কৰি ল'ব পাৰে সো কোনো ধৰণৰ অসুবিধা প্ৰবেশ নহব মোৰ ডাউনলোড অলৰেডি হৈ আছে মই আপোনালোকক দেখাব পাৰো এটা ডাউনলোডটো হলে আপোনালোকক মই দেখুৱাই দিম যে গুটে সিলেবাসখন আসলতে কেনেকুৱা হয় বা কি তথ্যবিলাক আছে গুটেখিনি আপোনালোকে দেখিব পাব সো এইখিনি এনেকৈ আসলতে আপোনালোকে নিজৰ সিলেবাস সেই সিলেবাসখন ডাউনলোড কৰিব পাৰে আৰু ডাউনলোডটো হোৱাৰ লগে লগে সেই সিলেবাসৰ মতে আপোনালোকে আসলতে নিজৰ যি কিতাপ বা সাধাৰণ কিতাপবিলাক কিনিব পাৰিব বিশেষকৈ আপোনালোকে এটা কথা জানি লওক দুটা সাবজেক্ট অকল নাথাকে মেজৰ মাইনৰ GEC থাকিব VSc থাকিব তাৰ পিছত আপোনালোকৰ SEC থাকিব এই গুটে কিটা বিষয় আসলতে থাকিব আৰু সেইখিনি ওপৰতে আপোনালোকে গুটে বস্তুখিনি পঢ়িব লাগিব সো অকমান টাইম লাগে
চিলেবাছখন ডাউনলোড কৰিবলৈ বহুত ডাঙৰ হয় যিহেতু গতিকে গোটেই ডিটেইলছখিনি থাকে তাত ৰেগুলেশ্যনছ থাকে চ' এইখিনি ডাউনলোড হোৱাৰ লগে লগে আপোনালোকে নিজৰ যিখন চিলেবাছ সেইখন চাব পাৰিব চ' আজিলৈ এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ ধন্যবাদ